বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ জব চাৰ্চ আছাম চেনেললৈ। বন্ধুসকল আজি আপোনালোকৰ কাৰণে পুনৰবাৰ মই জব ভেকেঞ্চি লৈ আনিলোঁ আৰু এইবাৰ মুকলি হৈছে ভাৰতীয় বিমান সেৱাত আৰু বিমানবন্দৰত আপোনালোকে চাকৰি কৰিব পাৰিব। টোটেল ভেকেঞ্চি মুকলি হৈছে ৩৫০৮টা আৰু ইয়াতে কি পোষ্ট আছে আৰু লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব লাগিব গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাই দিম। ইয়াতে চাওক ভাৰতীয় এভিয়েশ্যন ছাৰ্ভিচত আপোনালোকৰ জব ভেকেঞ্চি মুকলি হৈছে। ইয়াতে টোটেল পোষ্ট আছে ৩৫০৮টা পোষ্ট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ ষ্টাৰ্টিং হ'ব 10 পাছৰ পৰা। যদি আপোনালোকে 10 পাছো কৰিছে মানে মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে প্ৰথমটো পোষ্ট দেখিছে কাষ্টমাৰ ছাৰ্ভিচ এজেণ্ট আৰু ইয়াতে টোটেল পোষ্ট আপোনালোকে দেখিছে ২৬৫৩টা পোষ্ট আছে আৰু আপোনালোকৰ চেলাৰী ষ্টাৰ্ট হ'ব ১৩,০০০ পৰা ৩০,০০০লৈকে। আৰু এই পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ। আৰু ২ নম্বৰ পোষ্টটো আপোনালোকে দেখিছে লোডাৰ হাউচ কিপিং। ইয়াতে টোটেল পোষ্ট আছে ৮৫৫টা পোষ্ট আৰু ইয়াতে আপোনালোকৰ চেলাৰী ষ্টাৰ্ট হ'ব ১২,০০০ পৰা ২০,০০০লৈকে। ইয়াতে মাত্ৰ আপোনালোকৰ কোৱালিফিকেশ্যন 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ লিমিটটো আপোনালোকে চাই লওক। কাষ্টমাৰ ছাৰ্ভিচ এজেণ্টৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰে ইয়াতে ১৮ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ বয়স। আৰু যদি আপোনালোকে লোডাৰ হাউচ কিপিঙত আপোনালোকে এপ্লাই কৰে তেতিয়া ১৮ বছৰৰ পৰা ৩৩ বছৰ হ'ব লাগিব আপোনালোকৰ বয়স। আৰু ইয়াতে এপ্লাই কৰা লাষ্ট ডেটটো মই জনাই দিছোঁ আপোনালোকক ৩১ তাৰিখ ১০ মাহ ২০২৪ তাৰিখে ইয়াতে লাষ্ট ডেট হয়। গতিকে আপোনালোকে সোনকালে আবেদনটো কৰি লওক। আৰু লগতে মই অনলাইন আবেদনৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই লিংকত ক্লিক কৰি পেলাই আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আৰু লগতে অফিচিয়েল ন'টিফিকেশ্যনখনৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ভালদৰে চেক আউট কৰি ল'ব পাৰিব। চ' ফ্ৰেণ্ডছ আজিলৈ ইমানেই আছিলে। আকৌ এটা ভিডিঅ' সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।